নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ হিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাত। আৰু মহাশিৱৰাত্ৰি মেলাৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে হিঙৰিৰ গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ পৰিৱেশ আৰু মেলাৰ আজি পঞ্চম দিন আৰু অহাকালি এই মেলাৰ সামৰণি পৰিব। আৰু আজি পঞ্চম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি এই মহাশিৱৰাত্ৰি মেলা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে এই মহাশিৱৰাত্ৰি মেলা অনুষ্ঠিত হৈছে হিঙৰিত। আৰু হিঙৰিৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰিৰ মেলাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকলে আহি পেলাই মেলা উপভোগ কৰিছে। সঁচাই এক নান্দনিক পৰিৱেশ। কি ক'বা, ক'ৰ পৰা আহিছা? বাটাচীপুৰ পৰা। বাটাচীপুৰৰ পৰা। মেলা চাই কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। বহুত ভাল লাগিলে। এই বছৰ প্ৰথম আহিছা নেকি? নাই অহা বছৰো আহিছিলোঁ মেলাত। সৌতে বছৰে আহোঁ। ভাল লাগিছে আহি? বহুত ভাল। হয়, ইতিমধ্যে শুনিলে মেলা চাই উৎফুল্লিত হৈ পৰিছে। আৰু তেখেতলোকে প্ৰতিটো বছৰে মেলা উপভোগ কৰিবলৈ আহে হিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু এইবেলিও মেলা উপভোগ কৰিবলৈ আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আজি পঞ্চম দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। অজস্ৰ ভক্তৰ সমাগম হৈছে ইয়াত। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে মেলা উপভোগ কৰিবলৈ। আৰু সকলোৱে ইয়াত আহি মেলা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ। ক'ৰ পৰা আহিছে বাইদেউ? হিঙৰিৰ পৰা। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। প্ৰতি বছৰে আহেনে মেলাত? হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি উৎফুল্লিত হৈ পৰিছে মেলা উপভোগ কৰি, কিয়নো প্ৰতি বছৰে তেখেতলোকে ইয়াত মেলা উপভোগ কৰিবলৈ আহে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আজি পঞ্চম দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আৰু পঞ্চম দিনা এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, আহি পেলাই সকলোৱে এই মেলা উপভোগ কৰিছে। আৰু ইয়াতে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বও দেখা পাইছোঁ আমি ইয়াত মেলা উপভোগ কৰিবলৈ আহিছে। তেখেতৰ পৰাও আমি কিছু কথা জনাৰ চেষ্টা কৰিম। হিঙৰিত অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি মেলা আৰু এই মেলা আজি উপভোগ কৰিব আহিছে। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? হয়, খুবেই ভাল লাগিছে। আজি মানে মহাশিৱৰাত্ৰিৰ উপস্থিত মেলাত আমি আহিছোঁ। আমাৰ খুব পৰিয়ালবৰ্গ আহিছোঁ। খুব ভাল লাগিছে, খুব ভাল পৰিৱেশ। ভক্তপ্ৰাণ ৰাইজে মানে ৰাতিপুৱাৰ পৰা যিধৰণে ভিৰ এটা ইয়াত মানে খুবেই ভাল। বিভিন্ন প্ৰান্তৰ পৰা ৰাইজেও আহিছে। ভাল লাগিছে জেগাটো। আৰু অহাকালিও মেলা থাকিব। যিসকল ভক্ত এতিয়া অহা নাই তেখেতলৈ কি আহ্বান থাকিব? হয়, নিশ্চয় আহ্বান জনাম। বছৰত এবাৰ যিহেতু শিৱৰাত্ৰি মেলা আমাৰ এই হিঙৰিত মানে প্ৰায় আমাৰ ভক্তপ্ৰাণ ৰাইজে উপস্থিত হয়। অহাকালিলৈ চবে ভক্তপ্ৰাণ ৰাইজে উপস্থিত হ'ব বুলি আশা ৰাখিছোঁ। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাই ইয়াত আজি মেলা উপভোগ কৰিব আহিছে। আৰু তেখেতে আহ্বান জনাইছে সকলোৱে আহক, যিহেতু এটা ধৰ্মীয় স্থান, এটা আনন্দময় পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই মহাশিৱৰাত্ৰি মেলা। আৰু সকলোৱে আহক, মেলা উপভোগ কৰক, কিয়নো অহাকালি এই মেলাৰ অন্তিম দিন অৰ্থাৎ সামৰণি পৰিব। আৰু আজি পঞ্চম দিনাৰ মেলা চলি আছে। আমি দেখুৱাই আছোঁ এনেদৰেই মেলাত চকৰিকে আদি কৰি বিভিন্ন মনোৰঞ্জনকামী যিসমূহ সামগ্ৰী ইয়াত আহিছে, সকলোৱে মনোৰঞ্জন লৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই মেলা অনুষ্ঠিত হৈছে। আৰু এই বিশাল মহাশিৱৰাত্ৰি মেলা অৰ্থাৎ ধৰ্মীয় মেলাৰ আজি পঞ্চম দিনাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। ইতিমধ্যে হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে এই মেলা চৌহদত। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি মেলা উপভোগ কৰিছে। আৰু মেলা উপভোগ কৰি সকলোৱে বিশ্ৰান্তিৰ কামনা কৰিছে। সঁচাই আজি যেন এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে হিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই হিঙৰিৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।